নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেভিয়া পুস্তক নামৰ পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ এই অনুষ্ঠানত আমি লেভিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ আলোচনা শুনিবলৈ পাম লেভিয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ পৰা পুস্তকখনৰ এটা বেলেগ ভাগ আৰম্ভ হৈছে বলি নৈবেদ্য পুৰোহিতৰ বিধি-বিধান আদিৰ পৰা বিষয়বস্তুবোৰ সলনি হৈছে পুৰোহিতৰ কথাৰ পৰা সাধাৰণ মানুহৰ কথালৈ আগবাঢ়িছে সাধাৰণ মানুহবিলাকে কেনে ধৰণে চলিব লাগিব সেইবোৰ কথা আছে খাদ্যৰ বিষয়ে ঈশ্বৰে দিয়া নীতি নিয়ম কোনবোৰ জীৱ-জন্তু পশু-পক্ষী সূচী আৰু কোনবোৰ অসুচী সেইবোৰ কথা জনাই দিয়া হৈছে অসুচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব আৰু সূচী প্ৰাণীৰ মৃতদেহ চুলে কি কৰিব লাগিব সেইবোৰ কথাও কোৱা হৈছে আন সূচী আৰু অসুচী বিষয়ও ইয়াত আমি পঢ়িবলৈ পাওঁ সন্তান জন্ম দিয়াৰ পাছত মহিলা এগৰাকীৰ সূচী অসুচী বিষয়ৰ কথা লগতে সূচী হোৱাৰ পদ্ধতিও দিয়া আছে 13 নম্বৰ অধ্যায়ত কুষ্ঠ ৰোগ চিনাক্ত কৰাৰ পদ্ধতি আৰু কুষ্ঠ ৰোগীৰ কাপোৰ কানি আদিৰ ক্ষেত্ৰত কি কৰিব লাগিব সেইবোৰৰ বিষয়ে নীতি নিয়মবিলাক দিয়া আছে কোনো মানুহৰ গাত যদি কুষ্ঠ ৰোগৰ লক্ষণ দেখা যায় তেতিয়া তেওঁক পুৰোহিতৰ ওচৰলৈ আনিব লাগিছিল আৰু পুৰোহিতে পৰীক্ষা কৰি চাই সেইটো কুষ্ঠ ৰোগ হয় নে নহয় সেইটো ঘোষণা কৰিব লাগিছিল এইবিলাক আছিল ইছৰাইলীয়া লোকবিলাকে পালন কৰিবলগীয়া নীতি নিয়ম অৰ্থাৎ এতিয়া আমি পুস্তকখনৰ যিটো ভাগত সোমাইছো সেইটোক দৈনন্দিন জীৱনৰ পবিত্ৰতা আৰু সুচিতাৰ ভাগ বুলি ক'ব পাৰি প্ৰিয় দৰ্শক আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগুৱাই যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰো আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আজি আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেভিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই লেভিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ কথাখিনি চাইছিলো আজি আমি 13 নম্বৰ অধ্যায়ৰ কথাখিনি চাম এই 13 নম্বৰ অধ্যায়ত আমি পাওঁ কুষ্ঠ ৰোগৰ বিষয়ে দিয়া বিধি ইয়াৰ বিষয়বস্তু আচলতে পাপৰ অতি ঘিনলগীয়া অৱস্থাৰ এটা বিৱৰণৰ নিচিনা এই 13 নম্বৰ অধ্যায়ত আমাক যিবোৰ কথা জনোৱা হৈছে সেই কথাখিনিৰ ব্যৱহাৰিক মূল্য আজিও আছে এই 13 নম্বৰ অধ্যায়ৰ পৰা 15 নম্বৰ অধ্যায় পৰ্যন্ত আমি কুষ্ঠ ৰোগৰ আৰু আন কিছুমান ঘিনলগীয়া ৰোগৰ বিষয়ে পাওঁ আৰু এইবোৰে আচলতে মানুহৰ অন্তৰত থকা পাপৰ প্ৰতীক এইখিনিয়ে আচলতে পাপৰ ফল বুজায় পাপ যে কিমান ঘিনলগীয়া সেই কথাটো কুষ্ঠ ৰোগৰ যোগেদি প্ৰকাশ পাইছে পাপৰ আশাহীনতা আৰু ভয়াৱহতাৰ কথা বুজায় এই কুষ্ঠ ৰোগে সেই সময়ত ৰাস্তাৰে কুষ্ঠ ৰোগীয়ে অসুচি বুলি চিঞৰি যোৱা কথাটোৱে আচলতে ইছৰাইলীয়া লোকক এই কথা সোঁৱৰাই দিয়ে যে তেওঁলোকো নৈতিকভাৱে অসুচি আৰু অলৌকিকভাৱে সুচী হোৱাৰ প্ৰয়োজন প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰাকৈ আমি আমাৰ নিজৰ সৎকৰ্মৰ বলত স্বৰ্গলৈ যাব খোজা মানে আমি স্বৰ্গত অসুচি বুলি কুষ্ঠ ৰোগীয়ে চিঞৰাৰ নিচিনাকৈ চিঞৰি যাব লাগিব আৰু কোনো স্বৰ্গদূতেই আমাক স্পৰ্শ নকৰিব সেই অৱস্থাৰে আমি কেতিয়াও ঈশ্বৰৰ আগলৈ আহিব নোৱাৰিম মানুহে ভাবে ঈশ্বৰৰ ওপৰত মানুহৰ কিবা দাবী বা স্বত্ব আছে বুলি কিন্তু ঈশ্বৰে আমাৰ একো ধাৰ খোৱা নাই তেওঁ আমাক একো দিবলৈ বাধ্য নহয় তেওঁৰ আগত আমাৰ কোনো দাবী কোনো অধিকাৰ নৰজে আমি বাস কৰা এই পৃথিৱীখন নিঃশেষ কৰি দিলেও তেওঁৰ বিশাল বিশ্ব ব্ৰহ্মাণ্ডত একো প্ৰভাৱ নপৰে কিন্তু ঈশ্বৰক ধন্যবাদ যে তেওঁ আমাক প্ৰেম কৰে
তেওঁ আমালৈ অনুগ্ৰহ দেখুৱায়। কেৱল সেই কথাটোৱেই তেওঁক আমাৰ সৈতে সংযোজিত কৰে। ইয়াত ঈশ্বৰে আমাক এই কথাটো সোঁৱৰাই দিছে যে পাপ অতি ভয়ংকৰ, অতি ঘিনলগীয়া। শাস্ত্ৰত পাপক কুষ্ঠৰোগৰ সৈতে প্ৰায়েই ৰিজোৱা আমি দেখা পাওঁ। তোমাৰ কোপৰ কাৰণে মোৰ শৰীৰৰ ক'তো সুস্থতা নাই। মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত একো শান্তি নাই। কিয়নো মোৰ অনেক প্ৰকাৰ অপৰাধ মোৰ মূৰৰ ওপৰলৈকে উঠিল। গধুৰ বোজাৰ নিচিনা সেইবোৰ মোৰ পক্ষে অতি ভাৰী। কিয়নো মোৰ কঁকালত পোৰণি ধৰিছে আৰু মোৰ শৰীৰৰ ক'তো সুস্থতা নাই। কিয়নো মই নিজ অপৰাধ স্বীকাৰ কৰিছোঁ, মোৰ পাপৰ নিমিত্তে দুখ পাইছোঁ। গীতমালা 38 নম্বৰ 3, 4, 7 আৰু 18 নম্বৰ পদ। যীচয়া ভাওবাদীয়েও ইছৰাইল জাতিৰ অৱস্থা বুজাওঁতে আচলতে মনত এই কুষ্ঠৰোগৰ কথাই আছিল। ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে গাটোত কোনো সুস্থতা নাই, কেৱল ক্ষত, কোবৰ সাঁচ আৰু পকা ঘাঁ। সেইবোৰ চেপা নাই, বন্ধা নাই, তেলেৰে কোমল কৰাও হোৱা নাই। যীচয়া 1 অধ্যায়ৰ 6 নম্বৰ পদ। মানুহৰ পাপ ৰোগটো কুষ্ঠৰোগৰ নিচিনা ভয়াৱহ আৰু ঘিনলগীয়া। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে। তথাপি আমি হ'লে তেওঁক আঘাতিত, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু দুখিত যেন জ্ঞান কৰিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক খোচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাঁচ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। যীচয়া 53 অধ্যায় 4 আৰু 5 পদ। ইয়াত শাৰীৰিক ৰোগ নহয়, মানুহৰ পাপ ৰোগৰ কথা বুজোৱা হৈছে। প্ৰভু যীশুৱে মানুহৰ পাপ ৰোগ সুস্থ কৰিবলৈ সকলো যন্ত্ৰণা সহিলে। আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। 1 পিতৰ 2 অধ্যায় 24 পদ। এই অধ্যায়টো পঢ়োঁতে আমি দুটা কথা মনত ৰখা উচিত। সেই সময়ত কুষ্ঠৰোগ দুৰাৰোগ্য আছিল বুলি মানুহে ভাবিছিল, কিন্তু বাইবেল সেই বিষয়ত একমত নহয়। অলৌকিকভাৱে মানুহ সুস্থ হৈছিল, আৰু সুস্থ হোৱাৰ পাছত শুচি হোৱাৰ ব্যৱস্থা ঈশ্বৰে কৰি দিছিল। অৱশ্যে ইয়াত কুষ্ঠৰোগৰ চিকিৎসাৰ কথা উল্লেখ কৰা হোৱা নাই, কিন্তু পুৰোহিতে কেনেকৈ কুষ্ঠৰোগ চিনি পাব লাগিব সেই কথা জনোৱা হৈছে। দ্বিতীয়তে, এই কথাবোৰ কুষ্ঠৰোগ ৰোগৰ নিৰ্ধাৰণ, নিবাৰণ আৰু আৰোগ্যকৰণৰ বিষয়ে লিখা চিকিৎসা বিজ্ঞান নহয়, বৰং ৰোগটোৰ লক্ষণ বা চিনি পোৱাৰ অতি ব্যৱহাৰিক উপায়হে দিয়া হৈছে। কিন্তু এই কথাখিনিৰ মাজেদি আজি আমাৰ বাবে গুৰুত্বপূৰ্ণ আত্মিক শিক্ষা আছে। অৱশ্যে ইয়াত যিবোৰ বেমাৰ কুষ্ঠৰোগ বুলি কোৱা হৈছে, সেইবোৰৰ মাজত আজিকালিৰ চিকিৎসা বিজ্ঞানৰ ভাষাত প্ৰকৃত কুষ্ঠৰোগ, এলিফেণ্টিয়াছিছ, কিছুমান চৰ্মৰোগ, কেঞ্চাৰ, টিউমাৰ আদিও অন্তৰ্ভুক্ত কৰা হৈছে। এই অধ্যায়টোত কুষ্ঠৰোগী আৰোগ্য হোৱাৰ পাছত শুচি হ'বলগীয়া কথাখিনি উল্লেখ কৰা হৈছে। আৰু এতিয়া বাইবেলৰ পৰা আমি চাই যাওঁ। লেবিয়া 13 নম্বৰ অধ্যায়ৰ 1 আৰু 2 পদ। পাছে জিহুৱাই মুচি আৰু হাৰুণক ক'লে, যদি কোনো মানুহৰ গাৰ ছালত দমলা বান্ধি উঠে, বা নিকৰি বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘাঁ হৈ যায়, তেন্তে তাক হাৰুণ পুৰোহিতৰ বা তেওঁৰ পুত্ৰ পুৰোহিতবিলাকৰ মাজৰ এজনৰ ওচৰলৈ অনা হ'ব। কুষ্ঠৰোগটো চিনাক্ত কৰা হৈছিল কোনো চিকিৎসাৰ উদ্দেশ্যেৰে নহয়, কিন্তু সেইটো আছিল এটা ধৰ্মীয় ৰীতি। বহুতো ডাক্তৰে কেঞ্চাৰ হোৱা ৰোগী এজনক চায়েই কৈ দিব পাৰে কেঞ্চাৰ হোৱা বুলি। সেই সময়তো চকুৰে চায়েই কুষ্ঠৰোগ চিনাক্ত কৰিব পাৰিছিল। আমি ভাবোঁ পুৰোহিতসকলে এনেকুৱা হাজাৰ হাজাৰ ৰোগী চাব লগা হৈছিল আৰু অতি সহজে চিনি পাব পাৰিছিল। কুষ্ঠৰোগৰ লক্ষণ থকা ব্যক্তিজনক প্ৰথমতে হাৰুণ নাইবা আন পুৰোহিতৰ ওচৰলৈ অনা হৈছিল। ঠিক একেদৰে যিকোনো ধৰণৰ পাপ, সৰুৱেই হওক ডাঙৰেই হওক, যদি দেখা দিয়ে, তেনেহ'লে আমাৰ মহাপুৰোহিত প্ৰভু যীশুৰ ওচৰলৈ আনিব লাগে।
তেওঁ মহান চিকিৎসকো। আমি সেই বিষয়ে প্ৰাৰ্থনাও কৰিব লাগে। আমাৰ জীৱনত কিবা পাপ থকা বুলি অনুমান কৰিলেই আমি আমাৰ মহান চিকিৎসক প্ৰভু যীশুৰ ওচৰলৈ লৈ আহিব লাগে। কিয়নো আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে তেওঁ বিশ্বাসী আৰু ধাৰ্মিক। তেওঁ আমাৰ সকলো পাপ ধুই শুচি নিকা কৰিব পাৰে। এই কথা আমি পাওঁ 1 যোহন 1 অধ্যায় 9 নম্বৰ পদত। বাৰু এতিয়া আমি 3 নম্বৰ পদটো পঢ়ি দিছোঁ। তেতিয়া পুৰোহিতে তাৰ গাৰ ছালত থকা সেই ঘাঁ চাব। যদি ঘাৰ নোম বগা হৈ উঠে আৰু ঘাঁ যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেন্তে সেয়ে কুষ্ঠৰোগৰ ঘাঁ। তাক চাই পুৰোহিতে অশুচি বুলি ক'ব। ঘপককৈ সিদ্ধান্ত লোৱা হোৱা নাছিল। সন্দেহযুক্ত ব্যক্তিজনক কেইদিনমান অতি সাৱধানে লক্ষ্য কৰা হৈছিল। যদি গাৰ দাগটো লাহে লাহে নোহোৱা হয়, তেতিয়া ব্যক্তিজনক সুস্থ বুলি ঘোষণা কৰি যাবলৈ দিয়া হৈছিল। কিন্তু যদি গাৰ নোম বগা পৰি সৰি যাব ধৰে, তেতিয়া ব্যক্তিজনক অশুচি বুলি ঘোষণা কৰা হৈছিল। মহান চিকিৎসক প্ৰভু যীশুৱেও আমাক মানৱ জাতিক অতি সূক্ষ্মভাৱে পৰীক্ষা কৰি ঘোষণা কৰি দিছে এনেদৰে। সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। সিহঁতৰ জিবাৰে সিহঁতে প্ৰবঞ্চনা কৰে। সিহঁতৰ ওঠৰ তলত কাল সৰ্পৰ বিষ থাকে। সিহঁতৰ মুখো সাও আৰু কটু বাক্যেৰে পৰিপূৰ্ণ। সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী। সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়। ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 13 পৰা 16 নম্বৰ পদ। আমাক সকলোকে পাপী বুলি অশুচি বুলি ঈশ্বৰে ঘোষণা কৰি দিছে। কুষ্ঠৰোগ আচলতে মানুহৰ পাপ ৰোগৰ এখন ছবি। এই ৰোগৰ বাহ্যিক প্ৰকাশটো অতি ঘিনলগীয়া হয়। পাপৰ প্ৰকাশটো অতি ঘিনলগীয়া। কুষ্ঠৰোগ অতি ভয়াৱহ। আৰু পাপ ৰোগটো বুজাবলৈ ঈশ্বৰে সকলো ৰোগৰ মাজৰ পৰা এই কুষ্ঠৰোগটোৱেই বাছি লৈছে। কুষ্ঠৰোগৰ আৰম্ভণি হয় খুব সৰু আৰু সাধাৰণভাৱে, গাৰ কোনো এঠাইত অতি সৰুকৈ, কিন্তু অৱশেষত অতি ভয়াৱহ ৰূপ ধাৰণ কৰি মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। প্ৰথমতে দেখাত অতি সাধাৰণ হ'লেও পাছত অতি ভয়ংকৰ। কুষ্ঠৰোগ ভালদৰে শৰীৰত বিয়পি পৰাৰ পাছত সেই ৰোগীজন দেখিলে আমাৰ ভয় লাগি যায়। পাপো আমাৰ প্ৰথমতে হয়তো চকুতেই নপৰে। সৰু শিশু এটিৰ গাত সেই পাপ ৰোগ আছে বুলি আমি কল্পনাই নকৰোঁ। কিন্তু সেই শিশুটি লাহে লাহে ডাঙৰ হৈ এসময়ত ভয়ংকৰ পাপীত পৰিণত হ'ব পাৰে, যদিহে সি প্ৰভু যীশুৰ জ্ঞানত বৃদ্ধি নাপায়, যদিহে সি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে। কোনো মানুহেই মাত্ৰ এগিলাচ মদ খাই মদপী নহয়। কিন্তু প্ৰথম এগিলাচ মদ নোখোৱাকৈ কোনো মানুহ মদপী হোৱা নাই। প্ৰথমতে সেই এগিলাচ বা এঢোক খায়েই হয়তো আৰম্ভ হয়। সকলো পাপৰ আৰম্ভণি সৰুৰ পৰাই হয়। কুষ্ঠৰোগ সৰুৰ পৰা বাঢ়ি গৈ ডাঙৰ হয়, কিন্তু ই যে বাঢ়িবই সেইটো নিশ্চিত। সৰু আৰম্ভণিৰ পৰা সেই ৰোগ বাঢ়ি বাঢ়ি ভয়ানক অৱস্থা পাবই, যদিহে চিকিৎসা কৰা নহয়। সেই ৰোগ বাঢ়ি বাঢ়ি পৰ্যায়ক্ৰমে শৰীৰৰ বিভিন্ন অংশত আক্ৰমণ চলায়। মূৰৰ আৰু চেলাউৰিৰ চুলি সৰি যায়। হাত ভৰিৰ নখ ঢিলা হৈ যায়, পচিব ধৰে আৰু পাছত সৰি পৰে। হাত ভৰি আঙুলিবোৰো লাহে লাহে খহিব ধৰে। মুখৰ ভিতৰতো দাঁতবোৰ সৰিব ধৰে। নাক, চকু, জিভা সকলো লাহে লাহে আক্ৰান্ত হয় আৰু অৱশেষত ৰোগীজন নোহোৱা হৈ যায়। পাপো এনেকুৱাই। কুষ্ঠৰোগ আচলতে জীৱন্ত মৃত্যু আৰু পাপৰ বেজ মৃত্যু। কুষ্ঠৰোগৰ দৰে পাপেও গোটেই মানুহজনক ধ্বংস কৰে। লাহে লাহে ধ্বংস কৰে, কিন্তু নিশ্চিতভাৱে ধ্বংস কৰে। কোনো মানুহ এদিনতে বেয়া নহয়, কিন্তু পাপে লাহে লাহে মানুহ এজনক ধ্বংস কৰি গৈ থাকে। কুষ্ঠৰোগীৰ জীৱন চলন্ত মৃত্যু, পাপীজনো জীৱন্তে মৰা। কুষ্ঠৰোগীৰ শেষ ফল মৃত্যু, পাপৰো শেষ ফল মৃত্যু। আন কিছুমান বেমাৰৰ নিচিনাকৈ কুষ্ঠৰোগে কিন্তু অসহনীয় বেদনাৰ সৃষ্টি নকৰে। কুষ্ঠৰোগে ৰোগীজনক অতি দুখী আৰু অস্থিৰ কৰি ৰাখে। ঠিক একেদৰে পাপেও মানুহৰ জীৱনত অতি দুখ আৰু অস্থিৰতাৰ সৃষ্টি কৰে। সেইবাবেই মানুহবোৰে
কিবা কিবি প্ৰকাৰে নিজকে ব্যস্ত ৰাখিব বিচাৰে। কিবা কিবি প্ৰকাৰে আনন্দ উপভোগ কৰি থাকিব বিচাৰে। চিনেমা চাই, টিভি চাই ধনী মানুহবোৰ ক্লাবলৈ যায়। কাৰণ পাপে মানুহৰ অন্তৰত অতি গভীৰ দুখৰ জন্ম দিয়ে, মানুহক অস্থিৰ কৰি ৰাখে। অৱশেষত কুষ্ঠৰোগে মানুহজনৰ একো অনুভূতি, একো সংবেদনশীলতা নোহোৱা কৰি পেলায়, আৰু পাপেও তেনেকুৱাই কৰে। কুষ্ঠৰোগ বহুতে জন্মগত বুলি ভাবিছিল। এইটো সঁচা নে মিছা আমি ডাঠি ক'ব নোৱাৰিলেও পাপ ৰোগটো কিন্তু জন্মগত। আমি জন্মসূত্ৰেই পাপী। মানুহ হিচাপে যেতিয়া আমি জন্মগ্ৰহণ কৰোঁ, পাপ স্বভাৱৰ অধিকাৰী হৈয়েই জন্মগ্ৰহণ কৰোঁ। কুষ্ঠৰোগীজনক সমাজৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু মন্দিৰতো সোমাব নোৱাৰিছিল। পাপেও মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰে। পাপী মানুহে কেতিয়াও ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰিব নোৱাৰে। প্ৰভু যীশুৱে সেইবাবেই কৈছিল, মোৰ যোগেদি নগলে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। এতিয়া আমি 4 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু জিলিকা দাগ যদি তাৰ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তাৰ নোম বগা হৈ যোৱা নাই, তেন্তে ঘাঁ হোৱা মানুহটোক পুৰোহিতে 7 দিন বন্ধ কৰি ৰাখিব। ইয়াত এই কথা আমি বুজি পাওঁ যে মানুহজনক কুষ্ঠৰোগী বুলি ঘোষণা কৰিবলৈ দৌৰাদৌৰি কৰা নহৈছিল। একেদৰে আমাৰ ঈশ্বৰো ক্ৰোধত ধীৰ আৰু দয়াত মহান। তেওঁ মানুহক, পাপী মানুহক অনুতাপ কৰিবলৈ সুযোগ দি থাকে। ঈশ্বৰে আজিও পাপী পৃথিৱীখনক ধ্বংস কৰি পেলোৱা নাই। মন পালটন কৰিবলৈ এতিয়াও সুবিধা দি আছে। কিন্তু সময় উকলি গ'লে সেই সুযোগ হেৰাই যাব। 5 নম্বৰ পদ। পাছে 7ম দিনা পুৰোহিতে তাক চাই যদি তেওঁৰ দৃষ্টিত ঘাঁ সেই একেদৰে থাকে, ছালত ঘাঁ ব্যাপি যোৱা নাই, তেন্তে পুৰোহিতে তাক আৰু 7 দিন বন্ধ কৰি ৰাখিব। 7 দিনৰ পাছত পুৰোহিতে আকৌ চায়, আৰু তেতিয়াও যদি খাটাংকৈ ক'ব নোৱাৰি, আকৌ 7 দিনৰ বাবে সন্দেহজনক লোকজনক বন্ধ কৰি ৰাখিব। আমিও আন মানুহৰ ক্ষেত্ৰত ঘপককৈ কিবা এটা সিদ্ধান্ত ল'ব নালাগে। 6 নম্বৰ পদ। আৰু 7ম দিনা পুৰোহিতে তাক আকৌ চাব। তেতিয়া যদি সেই ঘাঁ গোমা হয় আৰু ছালত ব্যাপি যোৱা নাই, তেন্তে পুৰোহিতে তাক শুচি বুলি ক'ব। সেয়ে কেৱল নিকৰি বন্ধা ঘাঁহে। পাছে সি নিজৰ বস্ত্ৰ ধুই শুচি হ'ব। 14 দিনৰ পাছত যদি বেমাৰটো বিয়পা যেন দেখা নাযায়, তেতিয়া শুচি বুলি ঘোষণা কৰা হৈছিল। আমাৰ প্ৰভু যীশুৱে কিন্তু আমাক শাৰীৰিকভাৱেও সুস্থ কৰিব পাৰে আৰু আত্মিক কুষ্ঠৰোগ অৰ্থাৎ পাপ ৰোগো সুস্থ কৰিব পাৰে। তেওঁহে আমাৰ পাপ ক্ষমা কৰিব পাৰে। 7 আৰু 8 নম্বৰ পদ। কিন্তু তাৰ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুওৱাৰ পাছত যদি সেই নিকৰি বন্ধা ঘাঁ ছালত ব্যাপি যায়, তেন্তে সি পুনৰাই নিজকে পুৰোহিতক দেখুৱাব লাগিব। তাতে পুৰোহিতে চাই যদি তাৰ নিকৰি বন্ধা ঘাঁ ছালত ব্যাপি যোৱা দেখে, তেন্তে তেওঁ তাক অশুচি বুলি ক'ব। সেয়ে কুষ্ঠৰোগ। ঈশ্বৰে বাৰু মানুহক দ্বিতীয় এটা সুযোগ দিয়েনে? প্ৰিয় শ্ৰোতা, ঈশ্বৰে মানুহক আচলতে হাজাৰ হাজাৰ সুযোগ দি আহিছে। এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ। কুষ্ঠৰোগ হোৱা বুলি খাটাংকৈ জানিলে অপেক্ষা কৰিব লগা নহৈছিল। নিজকে পাপী বুলি বুজি পোৱা মানুহকো বেছি বুজাব লগা নহয়। তেনে মানুহে নিজৰ অৱস্থা নিজে বুজি ঈশ্বৰৰ পৰা সহায় বিচাৰি অহা উচিত। 12 পৰা 17 নম্বৰ পদ পাঠ কৰি দিম। আৰু যদি ছালৰ সকলোতে কুষ্ঠৰোগ ব্যাপি যায় আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে সিমানলৈকে সেই ঘাঁ থকা মানুহটোৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠৰোগেৰে ঢাকে, তেন্তে তাৰ গোটেই গা কুষ্ঠৰোগেৰে ঢকা দেখি পুৰোহিতে ঘাঁ থকা মানুহটোক শুচি বুলি ক'ব। তাৰ গোটেই গা বগা, সি শুচি। কিন্তু যেতিয়া সেই কেঁচা মঙহ দেখা যাব, তেতিয়া সি অশুচি হ'ব। আৰু পুৰোহিতে চাই সেই কেঁচা মঙহ দেখি তাক অশুচি বুলি ক'ব। সেই কেঁচা মঙহ অশুচি, সেয়ে কুষ্ঠৰোগ। আৰু সেই কেঁচা মঙহ যদি পুনৰাই বগা হৈ যায়, তেন্তে সি পুৰোহিতৰ ওচৰলৈ যাব। তেতিয়া পুৰোহিতে তাক চাব আৰু চোৱা, যদি তাৰ ঘাঁ বগা হৈ উঠে, তেন্তে পুৰোহিতে সেই ঘাঁ থকা মানুহটোক শুচি বুলি ক'ব। সি শুচি। ইয়াত এই কথাটো আমি বুজি পাওঁ যে কোনো পাপী আচলতে আশাহীন নহয়। ঈশ্বৰে সকলোকে মুক্তি দিব পাৰে। 18 পৰা 23 নম্বৰ পদলৈকে আমি পঢ়িলে এটা কথা বুজি পাওঁ
যে কোনো ঘাঁ কুষ্ঠৰোগ হ'ব পাৰে, গতিকে পুৰোহিতে চাব। যিকোনো ধৰণৰ ঘাঁ। আমাৰ জীৱনৰ কিবা পুৰণি স্বভাৱে আকৌ মূৰ দাঙি উঠি আমাক ধ্বংস কৰিব পাৰে। সেইবাবে আমি সাৱধান হোৱা উচিত। কিবা তেনেকুৱা লক্ষণ দেখিলেই প্ৰভু যীশুৰ কাষ চপা উচিত। 24 পৰা 28 নম্বৰ পদলৈ পঢ়িলে আমি বুজি পাওঁ যে যিবোৰ ক্ষেত্ৰত কুষ্ঠৰোগৰ সম্ভাৱনা আছিল, সেই সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰা হৈছিল। ঠিক একেদৰে বিশ্বাসীসকলে নিজৰ মাংসিক স্বভাৱটোক সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে। চাই থাকিব লাগে যাতে পাপে গা কৰিব নোৱাৰে। 29 আৰু 30 নম্বৰ পদ পঢ়িলে আমি এটা কথা বুজি পাওঁ যে আমি আশা নকৰা ঠাইতো কুষ্ঠৰোগ প্ৰকাশ পাই উঠিব পাৰে। গতিকে আমি পাপৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগে। পাপ ক'ত প্ৰকাশ পাই উঠে আমি কোনেও অনুমান কৰিব নোৱাৰোঁ। আমি সেইবাবেই সাৱধানে থাকিব লাগে। এতিয়া 31 পৰা 37 নম্বৰ পদলৈকে আমি পঢ়িলে কিছুমান লক্ষণ দেখা পাওঁ যিবোৰ আচলতে কুষ্ঠৰোগ নহয়। আৰু সেইবোৰ কুষ্ঠৰোগ নহয়, গতিকে তৎক্ষণাত যিকোনো ৰোগীক কুষ্ঠৰোগী বুলি ঘোষণা কৰি দিয়া নহৈছিল। প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি অধ্যায়টোৰ বাকী পদকেইটাও ভালদৰে চাব নোৱাৰিলোঁ। কিন্তু আমি ঘাইকৈ এই কথাই বুজি পালোঁ যে কুষ্ঠৰোগ যেনে ভয়াৱহ, পাপ ৰোগো তেনে ভয়াৱহ। আৰু সকলো মানুহেই এই ভয়াৱহ পাপ ৰোগৰ অধীনত জন্ম লয়। কিন্তু কুষ্ঠৰোগী যেনেকৈ সম্পূৰ্ণৰূপে আশাহীন নাছিল, পাপ ৰোগী মানৱো সম্পূৰ্ণৰূপে আশাহীন নহয়। কিয়নো প্ৰভু যীশুৱে আমাক সম্পূৰ্ণৰূপে সুস্থ কৰি শুচি কৰিব পাৰে, শাৰীৰিকভাৱেও আত্মিকভাৱেও। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক গ্ৰহণ কৰি আপুনি শাৰীৰিক আত্মিক সকলো দিশতেই সুস্থতা লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কুষ্ঠৰোগ আৰু শৰীৰৰ পৰা কিবা শ্ৰাপ হোৱাটোৱে বুজাইছিল মানুহৰ মাংসিক পাপৰ কথা। মানুহে নিজৰ তেজ মঙহৰ শৰীৰটোৰ যোগেৰে কৰি থকা ঘিনলগীয়া পাপবোৰৰ কথা। লেবিয়া পুস্তকখনত পাপৰ কথাটোত আৰু পাপৰ পৰা শুচি হোৱাৰ ব্যৱস্থাৰ ওপৰতেই গুৰুত্ব দিয়া হৈছে। পাপ আৰু পাপৰ কামবিলাক অতি ঘিনলগীয়া। ই মানুহক ভিতৰৰ পৰা অশুচি কৰে আৰু তাৰ ফলস্বৰূপে মানুহৰ কাম-কাজ আচৰণ আদিৰ মাজেৰে সি বাহিৰ ওলাই আহে। সেই সময়তো মানুহ কুষ্ঠৰোগৰ পৰা সুস্থ হোৱাৰ উদাহৰণ বাইবেলত আছে। নামানে জৰ্দন নদীত জুবুৰা মাৰি অতি অলৌকিকভাৱে সুস্থ হৈছিল। কুষ্ঠ ৰোগীজনৰ কাপোৰবোৰ অশুচি গণ্য কৰা হৈছিল। মানুহজন যিমান ডাঙৰ মানুহ হলেও, কাপোৰবোৰ যিমান দামী কাপোৰ হলেও সকলোবোৰ সমানে অশুচি গণ্য কৰা হৈছিল। আমাৰো নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত অতি ঘিনলগীয়া বুলি বাইবেলে শিকায়। নিজকে পাপী বুলি স্বীকাৰ কৰি ঈশ্বৰৰ আগলৈ অহাটো তেওঁ বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদাবান পোৱা যোগ্য পিতৃ ঈশ্বৰ যিহোৱা হয়। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্য প্ৰভু আমাৰ যিমান দৰ্শকসকলে প্ৰভু শুনিলে আৰু যি যি শিকিছে, সেই সকলো যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু নিজৰ জীৱনত সকলো সময়তে প্ৰথমতে যাতে তোমাক আগস্থান দিবলৈ পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক সহায় কৰা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছো, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা, আৰু যাৰ যি প্ৰয়োজনবিলাক আছে, সেই সকলোবিলাক সেইমতে প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন।
প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি। অনা যিহুদীসকলৰ দৰে নহয়, বৰঞ্চ যিহুদী বিধানসমূহে মহিলাসকলক সমাজত এক উচ্চ স্থান দিছিল আৰু ইয়াত বহুতো স্বাস্থ্যসন্মত উপকাৰিতাও জড়িত আছিল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে বাইবেলত কুষ্ঠ ৰোগক প্ৰকৃততে মানুহৰ অন্তৰত থকা কোনটো বিষয়ৰ প্ৰতীক বা পৰিণাম হিচাপে উপস্থাপন কৰা হৈছে? অপশ্যন এ ঈশ্বৰৰ প্ৰতি থকা গভীৰ বিশ্বাস, অপশ্যন বি মানুহৰ অন্তৰত থকা পাপ আৰু ইয়াৰ ভয়ংকৰ পৰিণাম, অপশ্যন চি শাৰীৰিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ, অপশ্যন ডি কেৱল এক সাধাৰণ ছালৰ এলাৰ্জি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।